PPL Season 1 আজি শুভাৰম্ভ হ'ব আৰু এই শুভ মুহূৰ্তত আমি সমূহ ৰাইজক এই অনুষ্ঠান উপভোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এই PPL অনুষ্ঠান পাতিবলৈ গৈ আমাৰ যিহেতু এই অঞ্চলত ফিল্ডৰ অভাৱ আছিল, প্ৰতিজন খেতিয়কৰ পৰা আমি মাটি তেওঁলোকৰ বিনিময় দি মাটি লৈ আমি ফিল্ড প্ৰস্তুত কৰিছোঁ আৰু প্ৰতিজন যুৱকে পামপাৰা প্ৰতিজন যুৱকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এই অনুষ্ঠান পাতিছে আৰু ইয়াত বহুত কষ্ট কৰিছে প্ৰতিজন যুৱকে। এজনে কোনোবাই মেইন ষ্টেজ দিছে, কোনোবাই পেভিলিয়ন 1 দিছে, কোনোবাই পেভিলিয়ন 2 দিছে, কোনোবাই ষ্টাম্প দিছে, কোনোবাই বল দিছে, কোনোবাই মেডিকেলৰ আৰ্টিকেলবিলাক দিছে। এনেকৈ চব পামপাৰা এণ্টায়াৰ পামপাৰা যুৱ সমাজে এই খেলৰ কাৰণে কষ্ট আৰু অৰ্থ প্ৰয়োগ কৰিছে আৰু আশা ৰাখিছোঁ এই খেলখন আমাৰ সুকলমে পৰিচালিত হ'ব আৰু ৰাইজে চাই ভাল পাব। অসমৰ অল ইণ্ডিয়াৰ প্লেয়াৰ, নট অনলি অসম, অল ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা এই খেলত প্লেয়াৰ আহি খেলিব পাৰিব বুলি আমাৰ ইয়াত হেৰি কৰা আছে। তো আজি আমি যি পামপাৰা প্ৰিমিয়াম লীগৰ যি ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ, তাৰে আজি উদ্বোধনী খেল আৰু উদ্বোধনী খেলত আমি যিখিনি অতিথি আমন্ত্ৰণ কৰিছোঁ, অতিথিখিনি আহিছে। অলৰেডি দুয়ো খেলুৱৈ দলৰ খেলুৱৈবিলাক আহিছে আৰু অলৰেডি আমি অতিথিবিলাকক লৈ উদ্বোধনী কৰিছোঁ খেলখন আৰু সময়ৰ ভিতৰত আমি এতিয়া খেলখন আৰম্ভ কৰিম। এইখিনিতে চেনেলবিলাকৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে আহক, আহি আমাৰ খেলখন উপভোগ কৰক আৰু আমাক সহায় সহযোগিতা আগবঢ়াওক। যিহেতু এই খেলখন আমাৰ অঞ্চলৰ ভিতৰত ক'বলৈ গ'লে ডাঙৰে, এনেকুৱা হয়তো অনুষ্ঠান আজিলৈকে খেলখন পতা হোৱা নাছিল। সেইকাৰণে সকলোৱে যাতে সহায় সহযোগিতা আমাক আগবঢ়ায় আৰু যিহেতু উন্নতমানৰ প্লেয়াৰবিলাক আহিব, সকলোৱে আহক আৰু খেল উপভোগ কৰক। আমি আজি 16 তাৰিখৰ পৰা আৰম্ভ হৈছে। আমি মোটামুটি ফাইনেল প্ৰায় 7 তাৰিখলৈকে আমি শেষ কৰিম, 7 এপ্ৰিললৈকে। তো ৰোজা বুলি আমি প্ৰথম ৰাউণ্ডটো আমি এখনকৈ খেল অনুষ্ঠিত কৰিম আৰু ঈদৰ পিছতে আমি 2খন হওক বা 3খনকৈ খেল হ'লেও আমি অনুষ্ঠিত কৰি আমি চূড়ান্ত খেললৈ উপনীত হ'ম।